প্ৰতি বছৰে আহোঁ। তাৰোপৰি আমি ইয়াতে প্ৰমাণ এটা পাওঁ, কাৰণ মতি খুৰাই যিটো আমাক দিয়ে ধৰক পৰামৰ্শ দিয়ে, সেইমতে আমি চলোঁ। আৰু হিন্দু মুছলিম সকলোৱে ইয়াত আহে কিন্তু, আৰু ইয়াতে প্ৰমাণ এটা পায়, কাৰণ ইয়াতে দিয়া শক্তি আছে, আমি যিটো আগ কৰি দিওঁ সেইটো আমি আজিও প্ৰমাণ পাই আহিছোঁ। সেইবাবে আমি সদায় আহি থাকোঁ। আৰু অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ পৰা মানুহ বহুত ঠাইৰ পৰা আহে ইয়ালৈ। ৰংমহল উত্তৰ-গুৱাহাটী বৰ ৰংমহল বুলি কয় এইখিনি। উত্তৰ-গুৱাহাটী বৰ ৰংমহলৰ আৰু মতি খুৰাৰ পৰা আমি গোটেইখিনি পৰিচালনা আমাক দিয়ে, আৰু আমাক যি কৰিব দিয়ে। হিন্দু মুছলিম উভয় সম্প্ৰদায় ইয়াত হিন্দু মুছলিম উভয়ে এইখিনিত প্ৰাৰ্থনা কৰে। ভাঙোতাৰ নাম হ'ল ভাঙোতা থান। এইখন অৱস্থিত আজি প্ৰায় 500 বছৰৰ অধিক হ'ল। ইয়াত বহুত মৰ্যাদা আছে। কিবা কাম হ'লে মানুহৰ তাৰ মনোবাঞ্ছা পূৰণ কৰি দিব লাগিব, কিন্তু ভাং একচুৱেলি তেওঁ দিবই লাগিব। বাকী যি কৰে পূজাত আপোনালোকৰ হিন্দু ধৰ্মৰ মতে দিয়ে, আমাৰ মুছলমানবিলাকে মুছলমান ধৰ্মৰ মতে দিয়ে। সকলোৱে মিলি জুলি শিৱৰাত্ৰি বা কিবা ডাঙৰ সভা সমিতি পাতিলে ইয়াত সকলো আলোচনা কৰে। আৰু এই ইয়াত মন্দিৰ নাই, এখন শিল এটা আছে, থান। এই থানখন আমাৰ অতি পূৰ্বৰ পৰা আজি বহু বছৰ হ'ল আমি নানা তাৰ প্ৰতিষ্ঠিত হৈছিল বুলি আমি শুনিছোঁ বা জানিছোঁ, বা তেওঁলোকে কৈ গৈছিল। গতিকে এই থানখন আমাৰ বংশটোৰ বাহিৰে বেলেগ মানুহে ইয়াতে একো কৰিব নোৱাৰে। কিবা কৰিলে উৎপাত কৰিলে হাগাই মুঠাই মাৰিব একেবাৰে। গতিকে থানখনত কোনো বস্তু চুৰ নহয়, আৰু কোনো বস্তু একো নাখালে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।